নিশ্চয়কৈ আজি হেঁপাহৰ ভোগালী বিহুৰ উৰুকা আৰু উৰুকাৰ নিশা একেলগে এসাঁজ খাবৰ কাৰণে যেন সকলো সাজু হৈ পৰিছে। মই উপস্থিত আছোঁ মঙলদৈত আৰু মঙলদৈ কেন্দ্ৰীয় ভোগালী বিহু উদযাপন সমিতিয়ে বিগত বৰ্ষৰ দৰে এই বছৰো তেওঁলোকে সমূহীয়াভাৱে আচলতে এসাঁজ খোৱাৰ কাৰণে সাজু হৈ পৰিছে। আৰু মঙলদৈ এই স্থানত দেখিবলৈ পোৱা গৈছে এই ধৰণে মেজি সাজু কৰি তুলিছে। এফালে মেজি সাজু কৰি তোলা হৈছে আৰু আনফালে নিশাৰ ভাগত আচলতে জুই ল'বৰ কাৰণে এই ধৰণে খৰি সাজু কৰি তোলা হৈছে। আনফালে ভেলাঘৰ সাজু কৰি তোলা হৈছে আৰু আমি যদি কওঁ যে আনফালে দেখিবলৈ পোৱা গৈছে এই ধৰণে মেজি সাজু কৰি তোলা হৈছে আৰু সন্ধিয়াৰ ভাগলৈকে এই স্থানত এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হ'ব। সমূহীয়াভাৱে একেলগে এসাঁজ সকলোৱে খাব আৰু কেন্দ্ৰীয় ভোগালী বিহু উদযাপন সমিতিয়ে এই বছৰ তেওঁলোকে প্ৰায় 4 শতাধিক লোকে একেলগে এসাঁজ খাবৰ কাৰণে সাজু হৈছে আৰু আনফালে যি ভোগৰ যি সামগ্ৰী এই সামগ্ৰীসমূহ সাজু কৰি তুলিছে। আমি কথা পাতি চেষ্টা কৰিম হেঁপাহৰ ভোগালী বিহু বুলি কোৱাৰ লগে লগে ভাগে এসাঁজ খোৱাৰ পৰিৱেশ। নিশ্চয় আমি ইয়াতে সদৌ মঙলদৈ আঞ্চলিক ভিত্তিত ভোগালী বিহু এইবাৰ দ্বিতীয় বাৰ্ষিক হিচাপে আমি উদযাপন কৰিম আৰু ইয়াতে আমাৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলো ধৰ্মৰে মানুহ আমি ইয়াতে সমন্বয়স্থলী হিচাপে ভোগালী বিহু উদযাপন কৰিছোঁ। ধন্যবাদ। আৰু এয়া ভোগালী বিহুৰ প্ৰস্তুতি পুৱাৰে পৰা প্ৰস্তুতি চলিছে ৰঙালী কাতি বিহু কঙালী মাঘৰ বিহু ভোগালী হয়। এই বিহুতি বিহু আমাৰ তিনিটি বহাগ বিহু ৰঙালী কাতি বিহু কঙালী মাঘৰ বিহু ভোগালী হয়। মেজি সাজু ভেলাঘৰ সাজু যি ভোগৰ বিহু যিহেতু ভোগালীৰ কাৰণে সকলো সাজু। আমাৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ইতিমধ্যে কেন্দ্ৰীয় ভোগালী বিহু উদযাপন আমাৰ দ্বিতীয় বৰ্ষ আৰু এই দ্বিতীয় বৰ্ষৰ আমি প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁ। আজি উৰুকাৰ নিশা এই উৰুকাৰ নিশাত আমি আমাৰ স্থানীয় 400 মানুহে একেলগে ভোজ ভাতত অংশগ্ৰহণ কৰিম, য'ত জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰিব, যাৰ ফলত এই ভোগালী বিহু উৎসৱৰ উৰুকাৰ নিশা এইখন এখন সমন্বয় ক্ষেত্ৰলৈ পৰিণত হ'ব। আৰু তাৰ কাৰণে আমি ইতিমধ্যে খোৱা বোৱাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁ। আমাৰ তেলাল খাহী আছে, ডাঙৰ মাছ আছে, আমাৰ হাঁহ মাহেৰে এসাঁজ খোৱাৰ আমি ব্যৱস্থা ইতিমধ্যেই কৰিছোঁ। আমাৰ সকলোখিনি আপ্যায়নৰ কাৰণে সকলোখিনি যোগাৰে আমাৰ সম্পূৰ্ণ হৈছে। আচলতে গাঁৱত যিহেতু সমূহীয়াভাৱে একেলগে খোৱাৰ পৰিৱেশ, চহৰত তেনে পৰিৱেশ দেখিবলৈ পোৱা নাযায়, আপোনালোকে এইটো আৰম্ভ কৰিছে। আমি এই পৰম্পৰাটো যোৱা বছৰৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু এইবাৰ আৰু এটা আমি নতুনত্ব আনিবলৈ চেষ্টা কৰিলোঁ যে নৰা কটা উৎসৱ। আৰু এইবাৰ আমি ভেলাঘৰ নিৰ্মাণৰ কাৰণে যি নৰা, সেই নৰা কটা আমি এটা উৎসৱ হিচাপে পালন কৰিছোঁ, যাতে আমাৰ পৰম্পৰাটো অক্ষুণ্ণ থাকে। আমি এইটো এনেকুৱা হ'ব নালাগে যে ভোগালী বিহু কেৱল গাঁও অঞ্চলতহে সমূহীয়াভাৱে একেলগে অংশগ্ৰহণ কৰে, সেই পৰম্পৰাটো থাকিব নালাগে। ইয়াত যে সকলো অসমীয়া জাতিয়ে অংশগ্ৰহণ কৰে সেই পৰম্পৰা অক্ষুণ্ণ ৰাখিবলৈহে আমি এই ব্যৱস্থা কৰিছোঁ। নিশ্চয়কৈ মঙলদৈ কেন্দ্ৰীয় ভোগালী বিহু উদযাপন সমিতিয়ে তেওঁলোকে বিগত বছৰৰ দৰে এই বছৰ তেওঁলোকে মঙলদৈ চহৰত সমূহীয়াভাৱে এসাঁজ খোৱাৰ কাৰণে এই ধৰণে প্ৰস্তুতি চলাইছে আৰু এক আনন্দময় পৰিৱেশ। আৰু আমি দেখুৱাইছোঁ কি ধৰণে তেওঁলোকে নিশাৰ ভাগত যি জুইৰ ল'বৰ কাৰণে খৰি এই ধৰণে সাজু কৰি তোলা হৈছে। প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ আৰু হেঁপাহৰ ভোগালী বিহুক লৈ যেন ৰাজ্যবাসী সাজু হৈ পৰিছে, প্ৰতিগৰাকী অসমীয়া সাজু হৈ পৰিছে আৰু মঙলদৈ চহৰতো সমূহীয়াভাৱে একেলগে এসাঁজ খাবৰ কাৰণে যেন উৰুকাৰ নিশা সাজু হৈ পৰিছে।